বিং এ ষ্টুডেণ্ট ইন আছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো কাৰেণ্ট এফেয়াৰ্ছৰ দ্বিতীয় ভিডিঅ' হ'ব। যদি প্ৰথম ভিডিঅ'টো আপোনালোকে চোৱা নাই, ডেছক্ৰিপশ্যন বক্সত তাৰ লিংক দিয়া আছে, চাই ল'ব পাৰে। এই ভিডিঅ'টোত আমি বিভিন্ন ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছবিলাক ইনক্লুড কৰিছোঁ এজ এ MCQ, আৰু এইবিলাক আমি ছল্ভ কৰিম। লগতে ইয়াৰ লগত জড়িত ষ্টেটিক জিকেবিলাকো আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবলৈ আপোনালোকক মই অনুৰোধ জনালোঁ। এতিয়া প্ৰথম কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ। প্ৰথম কুৱেশ্যনটো হ'ল, হুইচ ষ্টেটমেণ্ট ইজ কাৰেক্ট ৰিগাৰ্ডিং অৰুন্ধতী স্বৰ্ণ যোজনা। অৰুন্ধতী স্বৰ্ণ যোজনাৰ বিষয়ে কোনটো ষ্টেটমেণ্ট শুদ্ধ? অৰুন্ধতী স্বৰ্ণ যোজনাটো অসম চৰকাৰৰ এটা স্কীম, যিটো স্কীমৰ জৰিয়তে ব্ৰাইড বা ব্ৰাইডছ ফেমিলিক, অৰ্থাৎ কইনা বা কইনাৰ পৰিয়ালক 10 গ্ৰাম সোণ প্ৰদান কৰা হ'ব। 10 গ্ৰাম সোণ প্ৰদান কৰা হ'ব। কিন্তু তাৰ কাৰণে সেই বিয়াখন ৰেজিষ্টাৰ মেৰিয়েজ হ'ব লাগিব আণ্ডাৰ স্পেচিয়েল মেৰিয়েজ ৰুলছ 1954। অৰ্থাৎ স্পেচিয়েল মেৰিয়েজ ৰুলছ 1954ৰ অধীনত, স্পেচিয়েল মেৰিজ ৰুলছ 1954ৰ অধীনত বিয়াখন ৰেজিষ্টাৰ কৰা হ'লেহে এই স্কীমটোৰ বেনিফিট পাব। ইয়াৰ উপৰি কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া ৰখা হৈছে। সেইবিলাক এনেকুৱা ধৰণৰ যে ব্ৰাইডছ ফেমিলিৰ, অৰ্থাৎ কইনাৰ পৰিয়ালৰ বছৰেকীয়া ইনকাম, এনুৱেল ইনকাম লেছ দেন 5 লাখ, অৰ্থাৎ 5 লাখতকৈ কম হ'ব লাগিব। ঠিক আছে, কইনাৰ পৰিয়ালৰ বছৰেকীয়া ইনকাম 5 লাখতকৈ কম হ'ব লাগিব। আৰু কইনাৰ বয়স 18 বছৰ বা তাতকৈ বেছি, দৰাৰ বয়স 21 বছৰ বা তাতকৈ বেছি, অৰ্থাৎ 18 বছৰ আৰু 21 বছৰৰ কম হ'ব নোৱাৰিব। আৰু তেতিয়াহে স্পেচিয়েল মেৰিজ ৰুলছ 1954ৰ অধীনত বিয়াখন ৰেজিষ্টাৰ হ'ব। গতিকে আমি এইটো জানিব লাগিব যে স্পেচিয়েল মেৰিজ ৰুলছ 1954ৰ অধীনত বিয়াখন ৰেজিষ্টাৰ হ'লেহে এই স্কীমটোৰ বেনিফিট পাব। ইয়াৰ উপৰি কোৱা হৈছে যে 10 ষ্টেণ্ডাৰ্ড হ'ব লাগিব। 10 ষ্টেণ্ডাৰ্ড মিনছ HSLC পাছ কৰা হ'ব লাগিব। যদি ট্ৰাইবছ হয় বা চাহ শ্ৰমিক হয়, তেতিয়াহ'লে ৰিলেক্সেশ্যন আছে, তেওঁলোকে 10 ষ্টেণ্ডাৰ্ড নহ'লেও হ'ব, মেট্ৰিক পাছ নকৰা হ'লেও এই স্কীমটোৰ বেনিফিট পাব। কিন্তু আদাৰৱাইজ 10 ষ্টেণ্ডাৰ্ড হ'ব লাগিব। গতিকে এইখিনি হৈছে এই স্কীমটোৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া। এতিয়া এই ষ্টেটমেণ্টবিলাকৰ কোনটো শুদ্ধ আমি চাম। প্ৰথমটো ষ্টেটমেণ্টত কৈছে, দ্য এনুৱেল ইনকাম অফ দ্য ব্ৰাইডছ ফেমিলি মাষ্ট বি লেছ দেন 5 লাখ টু এভেইল দ্য বেনিফিট অফ দি স্কীম। যে ব্ৰাইডছ ফেমিলিৰ যি বছৰেকীয়া ইনকাম 5 লাখতকৈ কম হ'ব লাগিব টু এভেইল দ্য বেনিফিট অফ দি স্কীম। এই স্কীমটোৰ বেনিফিট পাবলৈ হ'লে, প্ৰাপ্ত কৰিবলৈ হ'লে ব্ৰাইডছ ফেমিলিৰ বা কইনাৰ পৰিয়ালৰ বছৰেকীয়া ইনকাম 5 লাখতকৈ কম হ'ব লাগিব, প্ৰথমতে। দ্বিতীয়তে কৈছে, দ্য গভৰ্ণমেণ্ট উইল প্ৰভাইড ₹30,000 ইনষ্টেড অফ 10 গ্ৰাম গ'ল্ড। যে একচুৱেলি 30,000 টকা প্ৰদান কৰা হ'ব 10 গ্ৰাম সোণৰ পৰিৱৰ্তে। অৰ্থাৎ গভৰ্ণমেণ্টে 30,000 টকা প্ৰদান কৰিব টু পাৰ্চেছ দ্য সেই 10 গ্ৰাম গ'ল্ড। অৰ্থাৎ এই 10 গ্ৰাম গ'ল্ডটো পাৰ্চেছ কৰাৰ কাৰণে, কিনাৰ কাৰণে গভৰ্ণমেণ্টে 30,000 টকা প্ৰদান কৰিব। এই ষ্টেটমেণ্টটো শুদ্ধ হ'ব। তৃতীয় ষ্টেটমেণ্টটোত কৈছে, ইট হেল্পছ টু প্ৰিভেণ্ট চাইল্ড মেৰিয়েজ। ডেফিনেটলি বাল্য বিবাহ ৰোধ কৰাত সহায় কৰে। কাৰণ এইকাৰণে সহায় কৰিব, সেই উপযুক্ত বয়সৰ কাৰণে ল'ৰা বা ছোৱালীটোৱে নিশ্চিতভাৱে ৰখিব, বা সেই ছোৱালীজনীয়ে নিশ্চিতভাৱে তেওঁৰ উপযুক্ত বয়সৰ কাৰণে ৰখিব টু এভেইল দ্য বেনিফিট অফ দি স্কীম। এই স্কীমটোৰ বেনিফিট পাবলৈ। যিহেতু স্পেচিয়েল মেৰিয়েজ 1954ৰ অধীনত বিয়াখন ৰেজিষ্টাৰ কৰিব লাগিব, তাৰ কাৰণে উপযুক্ত বয়স হৈছে 18 বছৰ। গতিকে তেতিয়াহে চাইল্ড মেৰিয়েজ প্ৰিভেণ্ট হ'ব। আৰু এই স্কীমটোৰ উদ্দেশ্য হৈছে এই দুটা, টু ইনক্ৰিজ দ্য নাম্বাৰ অফ ৰেজিষ্টাৰ মেৰিয়েজ, আৰু দ্বিতীয়তে টু প্ৰিভেণ্ট চাইল্ড মেৰিয়েজ। এই দুটা উদ্দেশ্যই প্ৰধান এই স্কীমটোৰ। গতিকে যি কি নহওক, এই গোটেইকেইটা ষ্টেটমেণ্টেই শুদ্ধ। প্ৰথমটো হৈছে 5 লাখতকৈ কম হ'ব লাগিব ব্ৰাইড ফেমিলিৰ বছৰেকীয়া ইনকাম। দ্বিতীয়টো 30,000 টকাহে প্ৰদান কৰিব, 10 গ্ৰাম সোণ প্ৰদান নকৰে, 30,000 টকাহে প্ৰদান কৰিব। কিন্তু সেই 30,000 টকা দিয়াৰ উদ্দেশ্য হৈছে সেই 10 গ্ৰাম সোণ যাতে কইনাৰ পৰিয়ালে কিনিব পাৰে। দ্বিতীয়তে চাইল্ড মেৰিয়েজ প্ৰিভেণ্ট কৰা, আৰু কি কৰা, ৰেজিষ্টাৰ মেৰিয়েজ ইনক্ৰিজ কৰা। এই যিটো স্কীম, ইয়াৰ উদ্দেশ্য, প্ৰধান উদ্দেশ্য। গতিকে এই তিনিওটা ষ্টেটমেণ্টেই কাৰেক্ট। গতিকে শুদ্ধ উত্তৰ হ'ব এই 4 নম্বৰটো, অল আৰ কাৰেক্ট। এতিয়া এই যিটো স্কীম, এই স্কীমটো লঞ্চ কৰা হৈছিল 6 ফেব্ৰুৱাৰী 2019। 2019ৰ 6 ফেব্ৰুৱাৰীত লঞ্চ কৰা হৈছিলে, আৰু ষ্টাৰ্ট হৈছিলে 1 জানুৱাৰী 2020। 2020ৰ 1 জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল। গতিকে মনত ৰাখিব লাগিব দুইটা। এতিয়া হৈছে অসম ৰত্ন এৱাৰ্ড। অসম ৰত্ন এৱাৰ্ড ৰিচেণ্টলি নিউজত আছিলে। আসাম ৰত্ন এৱাৰ্ড উইল বি গিভেন এভৰি ইয়াৰ। প্ৰতি বছৰে দিয়া হ'ব, এইটো কেবিনেটত ঘোষণা কৰা হৈছে। আগতে কি আছিলে, ওৱান্স এভৰি 3 ইয়াৰ্ছ, অৰ্থাৎ 3 বছৰৰ মূৰত এবাৰ অসম ৰত্ন এৱাৰ্ড দিয়া হৈছিলে। কিন্তু এতিয়াৰ পৰা প্ৰতি বছৰে অসম ৰত্ন এৱাৰ্ড দিয়া হ'ব, আৰু ইয়াৰ যিটো এৱাৰ্ড এমাউণ্ট হ'ব, এইটো হ'ব 5 লাখ। 5 লাখ টকা দিব। আৰু
অন্যান্য ফেচিলিটিজবিলাকো দিয়া হ'ব টু ওৱান পাৰ্চন যিয়ে আমাৰ ছ'চাইটিলৈ ছিগনিফিকেণ্ট কণ্ট্ৰিবিউশ্যন সেই কৰিব হু হেজ মেড এ ছিগনিফিকেণ্ট কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ আৱাৰ ছ'চাইটি গতিকে সেইজনা ব্যক্তিক দিয়া হ'ব সেইটোত এৱাৰ্ডি এমাউণ্ট থাকিব 5 লাখ টকা আৰু এই আসাম ৰত্ন এৱাৰ্ডৰ লগতে আমাৰ অসম বিভূষণ আৰু অসমশ্ৰী এৱাৰ্ড দিয়াৰ কথা ঘোষণা কৰিছে যিটো পদ্মভূষণ আৰু পদ্মশ্ৰী এৱাৰ্ডৰ দৰে অসমৰ ক্ষেত্ৰত অসম বিভূষণ আৰু অসমশ্ৰী মই লিখি দিছোঁ অসম বিভূষণ অসম বিভূষণ অসম ভূষণ আৰু অসমশ্ৰী অসম বিভূষণত 3 লাখ টকা অসম ভূষণত 2 লাখ টকা আৰু অসমশ্ৰীত 1 লাখ টকা আকৌ কৈছোঁ অসম বিভূষণ আৰু অসমশ্ৰী ৰেছপেক্টিভলি 3 লাখ 2 লাখ এণ্ড 1 লাখ এতিয়া অসম বিভূষণত 3 লাখ টকা প্ৰদান কৰিব অসম ভূষণৰ কাৰণে 2 লাখ টকা অসমশ্ৰীৰ কাৰণে 1 লাখ টকা এৱাৰ্ডি এমাউণ্ট আৰু অসম ৰত্ন এৱাৰ্ডৰ কাৰণে 5 লাখ টকা আৰু অসম ৰত্ন এৱাৰ্ডটো প্ৰতি বছৰে দিয়া হ'ব বুলি কেবিনেটত ইতিমধ্যে ঘোষণা কৰিছে গতিকে এইখিনি জানিব লাগিব এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ 3 নম্বৰ কুৱেশ্যনটো আছে when is world no tobacco day celebrated কেতিয়া world no tobacco day celebrate কৰা হয় এইটো হ'ব 31st মেত world no tobacco day celebrate কৰা হয় এতিয়া বাকি কেইটা অপচন চাও 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস অৰ্থাৎ ওয়াৰ্ল্ড এনভাইৰনমেন্ট ডে সেলিব্ৰেট কৰা হয় 1 মেত ইন্টাৰনেশ্যনেল লেবাৰ ডে সেলিব্ৰেট কৰা হয় আৰু 12 জুনত ওয়াৰ্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰ এবাৰ লিখি দিছো ওয়াৰ্ল্ড এনভাইৰনমেন্ট ডে আৰু 1 মেত হ'ব ইন্টাৰনেশ্যনেল লেবাৰ ডে আৰু 12 জুনত সেলিব্রেট করা হয় ওয়ার্ল্ড ডে এগেইনষ্ট চাইল্ড লেবার আকৌ কৈছোঁ 31 মে তাৰিখে ওয়ার্ল্ড নো টোবাকো ডে সেলিব্রেট কৰা হয় 5 জুনত বিশ্ব পৰিৱেশ দিৱস 1 মেত ইন্টাৰনেশ্যনেল লেবাৰ ডে আৰু 12 জুনত ওয়ার্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰ এতিয়া 4 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ 4 নম্বৰ কুৱেশ্যনটো আছে হুইচ ষ্টেটছ লঞ্চড জগন্নাথ হৰু স্কিম কোনখন ৰাজ্যই জগন্নাথ হৰু স্কিমটো লঞ্চ কৰিছে এতিয়া জগন্নাথ হৰু স্কিম লঞ্চ কৰিছিল সাউথ ইণ্ডিয়াৰ এখন ষ্টেটে দক্ষিণ ভাৰতৰ এখন ৰাজ্যই সেইখন হৈছে অন্ধ্ৰ প্ৰদেশৰ CM YS জগনমোহন ৰেড্ডি মই লিখি দিছোঁ YS জগনমোহন ৰেড্ডি এখেতে এই স্কিমটো লঞ্চ কৰিছে ইন অৰ্ডাৰ টু প্ৰভাইড ফাইনেন্সিয়েল এছিষ্টেণ্ট টু স্মল ট্ৰেডাৰ্ছ বা স্মল ভেণ্ডাৰ্ছবিলাকক যাতে ফাইনেন্সিয়েল এছিষ্টেণ্ট দিব পাৰে এইকাৰণে যে COVID-19ৰ কাৰণে এই স্মল ট্ৰেডাৰ্ছবিলাকে বা স্মল বিজনেছমেনবিলাকে নিজৰ জীৱিকা হেৰুৱাইছে লাইভলিহুড হেৰুৱাইছে আৰু সেইকাৰণে তেওঁলোকক 10,000 টকাৰ এটা ফাইনেন্সিয়েল এছিষ্টেণ্ট দিব আৰু এই 10,000 টকাৰ এইটো লোনটো হ'ব ইণ্টাৰেষ্ট ফ্ৰী ইয়াৰ কাৰণে কোনো ইণ্টাৰেষ্ট দিব নালাগে 10,000 টকাটোৰ কোনো ইণ্টাৰেষ্ট দিব নালাগে এইটো প্ৰদান কৰা হ'ব আৰু এইটো কোনে কৰিছে অন্ধ্ৰ প্ৰদেশৰ চিফ মিনিষ্টাৰ YS জগনমোহন ৰেড্ডিয়ে থ্ৰু জগন্নাথ হৰু স্কিমৰ জৰিয়তে আৰু কৈছোঁ খুবেই প্ৰয়োজনীয় ইকাৰণে প্ৰয়োজনীয় ইণ্টাৰেষ্ট ফ্ৰী লোন প্ৰভাইড কৰা যিটো স্কিম সেইটো হৈছে জগন্নাথ হৰু স্কিম তাৰ জৰিয়তে 10,000 টকা প্ৰদান কৰিব আৰু এইটো কোন ষ্টেটত লঞ্চ হৈছে অন্ধ্ৰ প্ৰদেশত লঞ্চ হৈছে অন্ধ্ৰ প্ৰদেশত YS জগনমোহন ৰেড্ডি চিফ মিনিষ্টাৰজনে লঞ্চ কৰিছে গতিকে COVID-19ৰ পেণ্ডেমিকৰ কাৰণে স্মল ট্ৰেডাৰ্ছবিলাকৰ কাৰণে এইটো ইনিচিয়েটিভ লৈছে গতিকে খুবেই গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন হ'ব 5 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ 5 নম্বৰ কুৱেশ্যনটো আছে কবচ পাৰ্চনেল লোন স্কিম এতিয়া কবচ পাৰ্চনেল লোন স্কিম has been launched by which bank এই যিটো কবচ পাৰ্চনেল লোন স্কিম এইটো কোনটো বেংকে লঞ্চ কৰিছে কবচ পাৰ্চনেল লোন স্কিমটো লঞ্চ কৰিছে ষ্টেট বেংক অফ ইণ্ডিয়াই SBI লঞ্চ কৰিছে ইয়াৰ উদ্দেশ্য কি আচলতে এইটো হৈছে যিটো আমাৰ COVID-19ৰ কাৰণে ট্ৰিটমেণ্টৰ কাৰণে এক্সপেন্স সেইটোৰ ক্ষেত্ৰত সহায় কৰিবলৈ পাৰ্চনেল লোন দিব ঠিক আছে আকৌ কৈছোঁ COVID-19ৰ ট্ৰিটমেণ্টৰ কাৰণে যি এক্সপেন্স অৰ্থাৎ যি খৰচ হয় সেয়া
যাতে ভালধৰণে কৰিব পাৰে তাক কাভাৰ কৰাৰ কাৰণে আচলতে কাভাৰ কৰাৰ উদ্দেশ্যে এই যিটো স্কিম SBIয়ে লৈছে এইটো পাৰ্চনেল লোন আপ টু 5 লাখ অৰ্থাৎ এজনক 5 লাখ টকালৈকে লোন দিয়া হ'ব 5 লাখ টকালৈকে ইণ্টাৰেষ্ট কিমান হ'ব 8.5% অৰ্থাৎ বছৰি 8.5% সুতত আৰু কিমান বছৰৰ কাৰণে ফৰ 5 ইয়াৰ্ছ 5 বছৰৰ কাৰণে আকৌ কৈছোঁ এই যিটো কবচ পাৰ্চনেল লোন স্কিম এইটো লঞ্চ কৰিছে ষ্টেট বেংক অফ ইণ্ডিয়াই ইয়াৰ উদ্দেশ্য হৈছে COVID-19 ট্ৰিটমেণ্টৰ কাৰণে যি খৰচ হয় সেয়া কাভাৰ কৰা ঠিক আছে যাতে এজন ব্যক্তিয়ে খৰচ কৰিব পাৰে ষ্টেট বেংকৰ পৰা লোন লৈ পেলাই বা সেই এক্সপেন্সটো যাতে কাভাৰ কৰিব পাৰে সেয়াৰ কাৰণে গতিকে আপ টু 5 লাখ লোন দিয়া হ'ব 5 লাখলৈকে সুতটো হ'ব 8.5% বছৰি অৰ্থাৎ 8.5% পাৰ এনাম আৰু এইটো 5 বছৰলৈকে দিয়া হ'ব গতিকে এইখিনি গুৰুত্বপূৰ্ণ আকৌ ষ্টেট বেংক অফ ইণ্ডিয়াৰ হেডকোৱাৰ্টাৰ আছে মুম্বাই মহাৰাষ্ট্ৰৰ মুম্বাইত আছে এতিয়া মই 6 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ 6 নম্বৰ কুৱেশ্যনটো আছে দ্য থিম অফ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2021 2021 চনৰ যি বিশ্ব পৰিৱেশ দিৱস চেলিব্ৰেট কৰা হ'ল ইতিমধ্যে তাৰ থিম কি আছিলে 2021 চনৰ ৱৰ্ল্ড এনভাইৰনমেণ্টেল ডেৰ যিটো থিম আছিলে সেইটো হৈছে ইক'চিষ্টেম ৰেষ্ট'ৰেশ্যন দিছ ইজ দ্য থিম অফ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2021 আৰু এতিয়া বাকী কেইটামান থিম লিখা আছে ইয়াত এক নাও এণ্ড চাইল্ড লেবাৰ আৰু কমিট টু কোৱাইট এই দুটা কিহৰ এই দুটাৰ প্ৰথমটো হৈছে চাইল্ড লেবাৰ ৱৰ্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰ এইটো 12 জুনত চেলিব্ৰেট কৰা হয় 12 জুনত ৱৰ্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰ চেলিব্ৰেট কৰা হৈছিলে তাৰ থিম আছিলে এক নাও এণ্ড চাইল্ড লেবাৰ আৰু কমিটটো কৈত আছিলে 31st যিটো চেলিব্ৰেট কৰা হয় আমাৰ 31st অৰ্থাৎ 31 মেত চেলিব্ৰেট কৰা হয় ৱৰ্ল্ড নো টবাকো ডে আৰু তাৰ যিটো থিম আছিলে এইটো আছিলে কমিট টু কোৱাইট আৰু ইক'চিষ্টেম ৰেষ্ট'ৰেশ্যন ৱাজ দ্য থিম অফ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2021 আকৌ কৈছোঁ এক নাও এণ্ড চাইল্ড লেবাৰ হৈছে 12 জুনত চেলিব্ৰেট কৰা ৱৰ্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰৰ থিম আৰু কমিট টু কোৱাইট হৈছে 31st মেত চেলিব্ৰেট কৰা ৱৰ্ল্ড নো টবাকো ডেৰ থিম আৰু ইক'চিষ্টেম ৰেষ্ট'ৰেশ্যন হৈছে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2021ৰ থিম এতিয়া নেক্সট 7 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ সেইটো হৈছে ৱৰ্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰ ইজ অবজাৰ্ভ অলৰেডি পঢ়িলোঁ যে ৱৰ্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰটো কেতিয়া চেলিব্ৰেট কৰা হয় কোনটো ডেটত চেলিব্ৰেট কৰা হয় সেইটো হয় ৱৰ্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰ 12 জুনত আৰু 31 মেত অলৰেডি ক'লোঁ 31 মেত চেলিব্ৰেট কৰা হয় ৱৰ্ল্ড নো টবাকো ডে আৰু 12 জুনত হয় ৱৰ্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰ 5 জুনত বিশ্ব পৰিৱেশ দিৱস আমি জানো ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 7 জুনত হয় এইটো হয় ফুড ছেফটি ডে 7 জুন তাৰিখে হয় ৱৰ্ল্ড ফুড ছেফটি ডে এতিয়া 8 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ 8 নম্বৰ কুৱেশ্যনটো আছে টু ইণ্ডিয়ান অৰিজিন জাৰ্নেলিষ্ট হেভ উইন দ্য পুলিটজাৰ প্ৰাইজেছ ফৰ দ্য ইয়াৰ 2021 নেম অফ দেম আৰ এতিয়া ইয়াত কৈছে যে দুজন ইণ্ডিয়ান অৰিজিন জাৰ্নেলিষ্টে কি কৰিছে পুলিটজাৰ প্ৰাইজ পাবলৈ সক্ষম হৈছে আৰু সেই দুজনৰ নাম কি এতিয়া আমি ইতিমধ্যে গম পাইছোঁ নিউজত আহিছে যে পুলিটজাৰ এৱাৰ্ড আমাৰ ভাৰতীয় মূলৰ দুজন জাৰ্নেলিষ্টে পাইছে এই এৱাৰ্ডটো দিয়া হয় এক্সিলেঞ্চ ইন নিউজ পেপাৰ জাৰ্নেলিজম লিটাৰেৰী এচিভমেণ্ট আৰু মিউজিকেল কম্পজিশ্যনৰ ক্ষেত্ৰত কোনে দিয়ে কলম্বিয়া ইউনিভাৰ্চিটিয়ে দিয়ে নিউয়ৰ্কৰ কলম্বিয়া ইউনিভাৰ্চিটিয়ে এই এৱাৰ্ডটো দিয়ে আৰু এই এৱাৰ্ডটো কিহৰ কাৰণে দিয়ে এক্সিলেঞ্চ ইন নিউজ পেপাৰ জাৰ্নেলিজম লিটাৰেৰী এচিভমেণ্ট এণ্ড মিউজিকেল কম্পজিশ্যন আৰম্ভ হৈছিলে কেতিয়া এই এৱাৰ্ডটো 1900 start from 1917 since 1917 1917 চনত ইয়া ষ্টাৰ্ট হৈছিলে এতিয়া ভাৰতীয় মূলৰ দুজন বিজ্ঞানীৰ নাম উঠিছে জাৰ্নেলিষ্টৰ নাম উঠিছে যিয়ে পুলিটজাৰ পাইছে আৰু খুবেই প্ৰয়োজনীয় আচলতে তেওঁলোকৰ নাম হৈছে মেঘা ৰাজগোপালন আৰু নীল বিডি
মেঘা ৰাজগোপালন আৰু নীল বিডি এই দুজন জাৰ্নেলিষ্টে পাইছে, এই দুগৰাকী জাৰ্নেলিষ্টে পাইছে। গতিকে ইয়াৰ কাৰেক্ট উত্তৰটো হ'ব 1 and 2। এতিয়া এওঁলোকে কিহৰ কাৰণে পাইছে? ইনভেষ্টিগেটিং জাৰ্নেলিজিম। ঠিক আছে, ইনভেষ্টিগেটিং জাৰ্নেলিজিম এওঁলোকে কি কৰিছে? ফৰ এক্সপ'জিং চাইনাছ চিক্ৰেট ডিটেনশ্যন কেম্প। এওঁলোকে চাইনাৰ চিক্ৰেট ডিটেনশ্যন কেম্প এক্সপ'জ কৰিছে। অৰ্থাৎ চাইনাৰ এই যি চিক্ৰেট ডিটেনশ্যন কেম্প আছিলে তাত মুছলমানসকলক আচলতে গোপনীয়ভাৱে চিক্ৰেটলি ৰাখি থৈছিলে। আৰু সেই কথাটো তেওঁলোকে থ্ৰু তেওঁলোকৰ জাৰ্নেলিজিমৰ জৰিয়তে, ইনভেষ্টিগেশ্যনৰ জৰিয়তে, ইনভেষ্টিগেটিভ জাৰ্নেলিজিমৰ জৰিয়তে তেওঁলোকে এক্সপ'জ কৰিছিল। গতিকে সেইকাৰণে তেওঁলোকক পুলিটজাৰ এৱাৰ্ড প্ৰদান কৰা হৈছে, পুলিটজাৰ প্ৰাইজ প্ৰদান কৰা হৈছে। নাম হ'ল তেওঁলোকৰ মেঘা ৰাজগোপালন এণ্ড নীল বিডি। খুবেই প্ৰয়োজনীয়। এতিয়া 9 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। 9 নম্বৰ কুৱেশ্যনটো হৈছে পিতা পুত্ৰ ইজ নভেল। পিতা পুত্ৰ ইজ এ নভেল ৰিটেন বাই। পিতা পুত্ৰ এখন নভেল ৰিটেন বাই কাৰ দ্বাৰা লিখা হৈছিল? হোমেন বৰগোহাঁইৰ দ্বাৰা। হোমেন বৰগোহাঁই ৰিচেণ্টলি মৃত্যু হৈছে, সেইকাৰণে খুবেই প্ৰয়োজনীয়। তেওঁ এজন জাৰ্নেলিষ্ট, লগতে তেওঁ সাহিত্য জাৰ্নেলিষ্ট, লিখক, আৰু লগতে তেখেত কি আছিলে? অসম সাহিত্য সভাৰ সভাপতিও আছিল তেখেত আমাৰ নিয়মীয়া বাৰ্তা, এনেকৈ বহুত কিবা কিবি তেওঁৰ বিষয়ে চাবলগীয়া আছে। আচলতে ডেফিনেটলি পৰীক্ষাত কুৱেশ্যন আহিবই ইয়াৰ ওপৰত, গতিকে নিশ্চয় চাই ল'ব। এতিয়া পিতা পুত্ৰ হোমেন বৰগোহাঁই লিখিছে, বাকী কেইজনৰ বিষয়েও আমি জানিব লাগিব। গতিকে ডক্টৰ হীৰেণ গোহাঁই, নিৰুপমা বৰগোহাঁই, এওঁলোকৰ লিখনিবিলাক আপোনালোকে এবাৰ চাই ল'ব। গতিকে হোমেন বৰগোহাঁইৰ কথা আমি অলপমান জানিম যে 1978 1978 চনত তেখেতে সাহিত্য একাডেমী বঁটা, সাহিত্য একাডেমী এৱাৰ্ড পাইছিলে 1978 চনত, 1978। কিহৰ কাৰণে পাইছিলে? তেখেতৰ নভেল, তেখেতৰ আছামিজ নভেল পিতা পুত্ৰৰ কাৰণে। এইখনৰ পাইছিলে সাহিত্য একাডেমী এৱাৰ্ড 1978ত, আৰু এইখন আছিলে আছামিজ নভেল তেখেতৰ। গতিকে ইয়াৰ কাৰণে তেখেতে পাইছিলে। আৰু তেখেত সাহিত্য সভাৰ সভাপতি বুলি কৈছিলোঁ মই, অসম সাহিত্য সভাৰ। কেতিয়া আছিলে? 2001 পৰা 2002লৈকে এইটো। আৰু তেখেতৰ জন্ম হৈছিলে 1932 চনত, 1932ত, আৰু মৃত্যু হ'ল 2021ত। ঠিক আছে, 1932ত জন্ম আৰু 2021ত মৃত্যু। এতিয়া তেওঁৰ এটা আকৌ ইম্পৰ্টেণ্ট এটা ৰিচেণ্টলি নিউজত কেবিনেটত এইটো সিদ্ধান্ত লোৱা হৈছে, সেইটো হৈছে লিটাৰেৰী পেঞ্চন উইল বি গিভেন ইন দ্য নেম অফ হোমেন বৰগোহাঁই অন হিজ বাৰ্থডে, ডেট ইজ December 7। লিটাৰেৰী পেঞ্চন কাৰ নামত দিয়া হ'ব? হোমেন বৰগোহাঁইদেৱৰ নামত দিয়া হ'ব তেখেতৰ জন্মদিনত। তেখেতৰ জন্মদিন কেতিয়া? December 7। ঠিক আছে, December 7, আৰু তেওঁৰ নামত লিটাৰেৰী পেঞ্চন প্ৰদান কৰা হ'ব। এইখিনি বুজিলোঁ। এতিয়া শেষৰটো কুৱেশ্যন আজিৰ। শেষৰটো কুৱেশ্যন আছে কাছাৰ পেপাৰ মিলৰ ওপৰত। এইকাৰণে যে কাছাৰ পেপাৰ মিল বা নগাঁও পেপাৰ মিল হওক, এটা ইম্পৰ্টেণ্ট হৈ পৰিছে, নিউজত আহি আছে, কাৰণ গভমেণ্টে ডিচাইড কৰিছে যে এই দুটা পেপাৰ মিল কি কৰিব? বিক্ৰী কৰি দিব অসমৰ এই দুটা পেপাৰ মিল, কাছাৰ পেপাৰ মিল আৰু নগাঁও পেপাৰ মিল। গতিকে আমি জনাটো প্ৰয়োজন। এতিয়া কাছাৰ পেপাৰ মিলৰ ইয়াত প্ৰশ্নটো উঠিছে, কাছাৰ পেপাৰ মিল ৱাজ এষ্টাব্লিছড ইন হুইচ ইয়াৰ? কোন চনত কাছাৰ পেপাৰ মিল এষ্টাব্লিছ কৰা হৈছিল, স্থাপনা কৰা হৈছিল? সেইটো হৈছে 1988ত, 1988 চনত কাছাৰ পেপাৰ মিল স্থাপন কৰা হৈছিল। এতিয়া নগাঁও পেপাৰ মিলটো 1970 চনত স্থাপন কৰা হৈছিল, নগাঁও পেপাৰ মিলটো। আৰু 1974 চনত হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেড, অৰ্থাৎ HPCL, এইটো স্থাপন কৰা হৈছিল। গতিকে আকৌ এবাৰ কৈছোঁ, 1988 চনত কাছাৰ পেপাৰ মিল, আৰু 1970 চনত নগাঁও পেপাৰ মিল, আৰু 1974 চনত HPCL, অৰ্থাৎ হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেশ্যন লিমিটেড এষ্টাব্লিছ কৰা হৈছিলে। গতিকে নিউজত আহি আছে কাৰণে খুবেই প্ৰয়োজনীয়। আৰু মই ভাবোঁ এই কুৱেশ্যনকেইটা, এই যিখিনি কুৱেশ্যন আমি পঢ়িলোঁ, এইখিনি যিবিলাক আমাৰ আপকামিং এক্সামিনেশ্যনছ, খুবেই বেছি প্ৰয়োজনীয়। গতিকে যদি ভিডিঅ'টো ভাল পাইছে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে মোৰ অন্য ভিডিঅ'বিলাকৰো ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ধন্যবাদ।